সকলো বিটিয়াৰবাসী অসমবাসীক আমাৰ ৰঙালী বিহু আৰু ৰংজালী বৈশাগুৰ শুভকামনা জ্ঞাপন কৰিছোঁ। এইবাৰৰ বিহু সুন্দৰ এটা পৰিৱেশ প্ৰাকৃতিকভাৱে আমি সকলোৱে জানো বিহুত আমাৰ গছ গছনিয়ে নতুন পাত লয়, আমাৰ গোটেই প্ৰাকৃতিকটো এটা নতুন এটা প্ৰতিচ্ছবি আমি দেখিবলৈ পাওঁ। কিন্তু এইবছৰ যিটো হৈছে সকলো দিশৰ পৰাই শান্তি সম্প্ৰীতি সকলো জাতি জনগোষ্ঠী খুব উৎফুল্লিত হৈ ওলাই আহিছে আমাৰ নিজৰ পৰম্পৰাগত যিটো ৰঙালী বিহুটো উদযাপন কৰিবলৈ মোৰ দেখি পেলাই খুব ভাল লাগিছে। মই অসমবাসী বিটিয়াৰবাসীলৈ ৰঙালী বিহুৰ শুভকামনা জ্ঞাপন কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ এই নতুন বছৰত সকলোৰে মংগল হওক, প্ৰত্যেকটো পৰিয়াল শান্তি সম্প্ৰীতি মৰম স্নেহৰ মাজেৰে আগবাঢ়ি যাওক। আমাৰ খেতিৰ সময় আহিব, সকলো আমাৰ কৃষিজীৱী হয়, তো কৃষিজীৱী আমাৰ ৰাইজ খেতিৰ যিটো আমাৰ কাম ৰঙালী বিহুৰ পিছতে আৰম্ভ হয় আৰু সকলোৰে খেতি বাতি ভাল হ'ব। ছাত্ৰ ছাত্ৰী পঢ়াত ইতিমধ্যে মেট্ৰিকৰ ৰিজাল্ট দিলে বহুত ভাল ফল হৈছে, তো সকলো আগবাঢ়ি যাব পাৰিব মই এইটোৱে কামনা কৰিছোঁ। আৰু বিটিআৰত যোৱা বছৰবিলাকত যেনেকৈ আমি শান্তিৰে আমাৰ সময়বিলাক কটাব পাৰিছোঁ, আহি থকা বছৰটোতো বিটিআৰৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী প্ৰত্যেকটো ব্যক্তি প্ৰত্যেকটো পৰিয়ালে শান্তি সম্প্ৰীতি মৰম স্নেহৰ মাজেৰে সময় কটাব পাৰিব আৰু আগুৱাই যাব পাৰিব, সেইটোকে মই কামনা কৰিছোঁ।